নমস্কাৰ ৰাইজ, শুভ দুপৰীয়া দেই। আপোনালোকে ভাত পানী খালে নে বাৰু? মই ভাত বনাব লৈছোঁ। দুপৰীয়া ভাত আজি মানে অকণমান দেৰিয়ে হ'ল ভাত বনোৱা, এতিয়া বনাব লৈছোঁ। এইফালে কচ মাছ আনিছিলে কালিয়ে, ফ্ৰিজত ভৰাই থৈ দিছিলোঁ। এতিয়া তাকে কচ মাছ আনিছে যে ফ্ৰাইটো কৰিব নোৱাৰোঁ বাৰু, কচ মাছৰ বইল বনাম আজি। এইফালে কেৰাহীখন পাতি থৈছোঁ, এতিয়া তেল দিয়া নাই। আকৌ তেল নিদিয়াকৈ মই এনেকৈ দি ল'ম। আপোনালোকে কচ মাছ এনেকৈ বইল খাই নাখায় জনাবহে। আৰু এই ভিডিঅ'টো যোনে যোনে কচ মাছ মাছ বইল খাই ভাল পায় তেওঁলোকৰ বাবেহে দেই। কচ মাছৰ পৰা তেল ওলাবই, সেইকাৰণে তেল দিয়া নাই। সুদা কেৰাহীখনতে দি লৈছোঁ মাছ কেইপিচ। এখন কেৰাহীত বনাবলৈ এনেও ভাল বাৰু, তেল নিদিলেও হয়, লাগি নধৰে। সেইকাৰণে এখন কেৰাহীতে দি তেল নিদিয়াকৈ এনেকৈ ধুনীয়াকৈ দি লৈছোঁ মাছ কেইপিচ। আজি ৰাতিপুৱাৰ পৰা মানে মোৰ দিনটো বেয়াই। ৰাতিপুৱা সেই মোবাইলটো পৰি পেলাই ফাটি থাকিলে ডিছপ্লেখন। এতিয়া মেইন ডিছপ্লেখনেই ফাটিলে নে ওপৰৰ টেম্পাৰখনেই ফাটিলে ধৰিব পৰা নাই, কিন্তু মানে ভালমান ডোখৰে ফাটিলে। উপায় নাই আৰু, হ'বলগীয়া থাকিলেতো হ'বই নহয় জানো। পিছে আপোনালোকে ভাত পানী খালে নে জনাব। মাছখিনি এনেকৈ ডাইৰেক্ট পানী দি ঢালি দিলে মানে কিবা গোন্ধ এটা ওলায়। মই সেই গোন্ধটো একদম বেয়া পাওঁ, সেইকাৰণে মই শুকান কেৰাহীখনতে যদি অকণমান এনেকৈ ভাজি লৈছোঁ দেই। এই দেখিছেনে কেইদিনীয়া হৈ গৈছে, এনেও মাছৰ পৰা তেল ওলাইছে, ইয়াতে ভজা নিচিনা হৈ যাব। তাৰপৰা পানী দি পেলাই বাকী বস্তুখিনি দিম। দেখিছেনে ধুনীয়াকৈ একদম ফ্ৰাই কৰাৰ নিচিনা হৈ গ'ল মাছখিনি। ধুনীয়াকৈ লৰাই দিলোঁ। এতিয়া আমাৰ পানী ঢালি দিওঁ, এনেই গৰম পানী দিয়া নাই, ঠাণ্ডা পানীকে ঢালি দিছোঁ। দেখিছেনে তেল কিমান ওলাইছে। সেইখিনি অকণমান দি উতলিবলৈ দিম। তাৰপৰা নিমখ চিমখ দিম আৰু তাৰপৰা আদা চাদা নহৰু চৰু খুন্দি পেলাই দিম আৰু। আপোনালোকে এবাৰ ভাত পানী খালে জনাব নাপাহৰিব বাৰু। এইবিলাকৰ আলু দুটামান কাটি লৈছোঁ দেই। আমাৰ আকৌ শহুৰকৰ পিতেকৰ আলু খাবলৈ নাপালে একদম খঙে উঠিব। মানে প্ৰতিখন চব্জিত আলু লাগিব, যদি দাইল অকণমান বনাওঁ দাইলখনতো আলু লাগিবই। এইফালে আকৌ বিলাহী 3টা কাটি লৈছোঁ মস্ত। বিলাহীকেইটা পুৰি পেলাই দিম বুলিহে ভাবিছিলোঁ, পুৰি পেলাই এনেকৈ পিচি পেলাই দিয়ে যে তেনেকৈ দিম ভাবিছিলোঁ, কিন্তু ইমানে ভোক লাগিছে, এইবোৰ লিলিমাই কৰি থাকিবলৈ সময় নাই। গতিকে বিলাহীকেইটা নোপোৰাকৈ মানে কাটিহে লৈছোঁ, কাটি পেলাই দিম। এইফালে আলুকেইটা দিম। আমাৰ এইফালে এই মাছখিনি ধুনীয়াকৈ উতলি আছে। এতিয়া বিলাহীকেইটা দি দিছোঁ। বিলাহীকেইটা দি পেলাই আৰু অকণমান দেৰি আৰু ঢাকি থ'ম। বিলাহীখিনি ধুনীয়াকৈ সিজিবলৈ দিম, তাৰপিছতহে নিমখ দিম। নিমখ দিয়াই নাই বাৰু। এইফালে পিঁয়াজ এটা কাটি লৈছোঁ, পিঁয়াজটো দি দিম ওপৰতে। আৰু এইফালে আদা নহৰু অকণ ধুনীয়াকৈ গুচাই খুন্দি লওঁ। আৰু মাছ বইল বনালেতো আদা নহৰু অকণ মেইন, আদা নহৰুটো দিবই লাগিব। আদা নহৰু কণ গিলাচতে খুন্দি ল'লোঁ দেই। আজালি জানে মোক খুন্দনাডাল কেনেকুৱা লাগিছে খালি কমেণ্ট এটা কৰি জনাব। ঘৰতে ইমানবোৰ ট্ৰেক্টৰ পৰি আছে, টেনশ্যন কিহৰ। তাৰ পৰাই এডাল খুলি লৈ আনিলোঁ, আনি খুন্দনা মাৰি বনাই পেলালোঁ। কেনেকুৱা লাগিছে বাৰু এডাল। এইফালে আমাৰ বিলাহীও ধুনীয়াকৈ সিজি গ'ল আৰু দেই। এতিয়া আদা নহৰুখিনি দি দিওঁ। ধুনীয়াকৈ মোৰ মাছ বিলাহী সিজি গ'ল। এতিয়া নিমখ অকণমান দিম, জলকীয়া দিয়াই নাই, জলকীয়া দিবলৈ আছে। তাৰপাছতে বিলাহীটো দিলোঁ হয়, কিন্তু মই খৰিচা টেঙা দিম বুলি ভাবিছিলোঁ। এতিয়া বিলাহী দিলোঁ নহয়, খৰিচা টেঙা অকণমান দিম বাৰু, বেছি নিদিওঁ। অকল খৰিচা টেঙা গোন্ধটোৰ কাৰণেহে দিম। মই মানে কচ মাছৰ লগত খৰিচা টেঙাটো দি ভাল পাওঁ খাই, গোন্ধটো ইমান ভাল লাগে। খৰিচা টেঙা দিলে মানে মাছ বইল বনালে কৈছোঁ নহয়। এতিয়া খৰিচা টেঙাও অকণমান দি দিম। এইফালে পিঁয়াজ এটা কাটি থৈছিলোঁ নহয়, সেইটোও দি দিছোঁ এনেকৈ ওপৰতে সিজি যাব পৰা। এইফালে আলু কিপিচো দি দিওঁ, নহ'বা আমাৰ আকৌ শহুৰকৰ পিতেকৰ আলু খাবলৈ নাপালে জ্বৰে উঠিব। আপোনালোকে বাৰু এনেকৈ বইল বনাই নবনাই জনাবা হা। এইটো দেখিছেনে খৰিচা টেঙা গোটেইখিনি দিলোঁ নি বাৰু। এইটো হ'ল পাহাৰীয়া গাছ দেই। মই একদিন কৈছিলোঁ নহয় ভিডিঅ' এটাত, এইটো লবণ ঘাটৰ পৰা আনিছিলোঁ হেৰিটো খৰিচা টেঙাটো। একদম খাবলৈ বিৰাট টেষ্টি দেই, একদম গোন্ধটো ইমান ধুনীয়া নহয়, বহুত ভাল লাগে গোন্ধটো। পাহাৰীয়া গাছ এইটো। ইয়াতে এচামুচ দি দিম আৰু হৈ যাব। এয়া গাছ 1 চামুচ দি দিছোঁ, বেছিকৈ দিয়া নাই বাৰু, টেঙা হ'বলৈ দিয়া নাই।
অকল গোন্ধটোৰ কাৰণেহে দিছোঁ, বিলাহী টেঙা দিয়াৰ কাৰণে মই খৰিচা টেঙা এচামুচে দিছোঁ, অকল গোন্ধটোৰ কাৰণে। ইমান ধুনীয়া গোন্ধাইছে মই কৈছোঁ নহয়, নক'ব আৰু। এইফালে নিমখ দি দিছোঁ, এতিয়া দি পেলাই ধুনীয়াকৈ ঢাকি দিম আৰু হৈ যাব। এইফালে আকৌ জলকীয়া দিবলৈ পাহৰিছিলোঁ, জলকীয়া কেইটামান দি দিওঁ। জলকীয়াকেইটা খুন্দি নিদিওঁ বা এনেকৈ ফালি ফালি দিম। জলকীয়াকেইটা কালি ৰ'দত অকণমান শুকুৱাই দিছিলোঁ, শুকাই গ'ল জলকীয়াকেইটা। মানে এনেকৈ ফালি ফালি অকণমান দি দিম। এইকেইটা জলকীয়া বেছি জাল নহ'ব, সেইকাৰণে জলকীয়া গুড়ি আছে, জলকীয়া গুড়ি 1 চামুচ দি দিম। এয়া জলকীয়া গুড়ি 1 চামুচ দি দিলোঁ, দি পেলাই এটা ঢাকি পেলাই ধুনীয়াকৈ উতলিব দিম গোটেইখিনি। তাৰপিছত এয়া আলু সিজাৰ পিছতে মোৰ কচ মাছৰ বইল তৰকাৰীকণ খাবলৈ একদম ৰেডি হৈ যাব দেই। গোটেইখিনি বস্তু দি দিলোঁ, দি এটা ঢাকি থৈ দিম অকণমান দেৰি সিজি। এইফালে ভাজিখিনি বহাই দিম, নিমখ 1 জোপা লৈ লৈছোঁ বাল্টিংটোত, লৈ পেলাই পানী 1 বাল্টিং লৈ ছাগলীকেইজনী পানীকণ বোলো খুৱাই থওঁগৈ, বেবাই আছে সেইকাৰণে বোলো পানীকণ খুৱাই থৈ আহি লওঁগৈ। আমাৰ ছাগলীকেইজনী কি আকৌ আইৰণ পানী নাখায়, মানে টিউবৱেলৰ পানী নাখায়, ফিল্টাৰ পানীয়ে লাগিব। এইফালে মই পানীয়ে ফিল্টাৰ কৰি থৈছোঁ, ফিল্টাৰ পানী দিছোঁ, ফিল্টাৰ পানীহে খাব, নহ'বা নাখায়। আমাৰ ছাগলীবোৰ ষ্টেণ্ডাৰ্ড ছাগলী যে, সেইকাৰণে টিউবৱেলৰ পানী নাখায়, একদম ফিল্টাৰ পানীহে খায়। লৈ লৈছোঁ আৰু 1 বাল্টিং। এইখন দেখিছেনে ট্ৰেক্টৰখন, এই ৰঙা ট্ৰেক্টৰখন দেখিছেনে না, ইয়াৰ পৰাই মই খুলি লৈ গৈছিলোঁ খুন্দনা বাৰীডাল। পিছে খুন্দনা বাৰীডাল মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এইফালে আমাৰ দেখিছেনে ছাগলী পাগলী